আজি গণতন্ত্ৰ দিৱস আৰু গণতন্ত্ৰ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে মহানগৰীৰ বনভোজস্থলীসমূহ ভৰি পৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ ধাৰাপুৰৰ ব্ৰহ্মপুত্ৰত উপঙি থকা ফাখমান দলঙত। আৰু এই ফাখমান দলং যি ৰাণী চাপৰিৰ কৃষকৰ যাতায়াতৰ সুবিধাৰ অৰ্থে মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ কৰি দিছে। প্ৰায় 1.5 কোটি ব্যয় সাপেক্ষে 250 মিটাৰ দৈৰ্ঘ্যৰ এই ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলঙত। আৰু এই দলঙেৰে মহানগৰীৰ লগতে দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলৰ লোক আহি ইয়াতে বনভোজস্থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই দলঙৰ ওপৰেৰে যি মহানগৰীৰ বিভিন্ন স্থানৰ লোক আহি ইয়াতে উপস্থিত হৈছে। আৰু মই পুনৰ কৈছোঁ যে ব্ৰহ্মপুত্ৰৰ বুকুত ফাখমান যি দলং ৰাণী চাপৰিৰ কৃষকৰ কাৰণে মুখ্যমন্ত্ৰী ইয়াতে নিৰ্মাণ কৰি দিছে। আৰু হয়তো ফেব্ৰুৱাৰী মাহত এই দলঙৰ আনুষ্ঠানিকভাৱে উদ্বোধনী কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু মই সতীৰ্থক এই দলঙৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া ফাখমান দলং আৰু খুটা নাথাকে, ব্ৰহ্মপুত্ৰৰ বুকুত পানীত উপঙি থাকে এই দলংখন। আৰু এই দলংখন প্ৰায় 1.5 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। প্ৰায় 250 মিটাৰ দৈৰ্ঘ্যৰ এই দলং। আৰু এই দলঙেৰে ইতিমধ্যে বিভিন্ন স্থানৰ লোকে আহি বালিচৰত যি বনভোজস্থলী আছে তাত বনভোজ উপভোগ কৰি আছে। আৰু মই পুনৰ কৈছোঁ এই ফাখমান দলং মুখ্যমন্ত্ৰী মহোদয়ে ৰাণী চাপৰিৰ যি কৃষক খিলঞ্জীয়া কৃষকৰ যাতায়াতৰ সুবিধাৰ অৰ্থে ইয়াতে নিৰ্মাণ কৰি দিয়া হৈছে। আৰু এই দলং ফেব্ৰুৱাৰী মাহত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভণি কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।